বাস্তৱতা এয়াই যে উপকাৰী গছৰ ছাল নাই আৰু ভাল মানুহৰো দাম নাই। কাষত থাকোতে যিয়ে আপোনাৰ মূল্য নুবুজে সিহঁতৰ পৰা আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিব লাগে। জীৱনত যিমান ডাঙৰ মানুহ হ'ব সিমানেই বুজিব কাৰোবাৰ লগত তৰ্ক কৰাতকৈ নীৰৱে থকাই বেছি ভাল। প্ৰস্তুতি লৈ কেতিয়াও ভাল পোৱা নহয়, ভাল পোৱাটো হঠাৎ হৈ যায়। আজি যাক কন্দুৱাই তুমি হাঁহিছা, কাইলৈ তুমি যে নাকান্দিবা সেয়া কোনে ক'ব পাৰিব। ক্ষমা তাকেই কৰা যিয়ে অজানিতে ভুল কৰে, কিন্তু তেওঁক নহয় যিয়ে জানি বুজি বেইমানি কৰে। এই পৃথিৱীত স্বাৰ্থ নহলে একোৱেই নাই। যেনে জোনাকৰ স্বাৰ্থত মানুহে জোনক ভাল পায়, সেইটো বস্তুক আমি বেছি পচন্দ কৰো যিটো পোৱাটো অসম্ভৱ। মানুহে ফ্ৰীত দুটা বস্তু দিয়ে, কষ্ট আৰু পৰামৰ্শ। গুৰুত্ব থাকিলে প্ৰতিটো সম্পৰ্কই জীয়াই থাকে, সেয়া ভাল পোৱাই হওক বা বন্ধুত্ব। যন্ত্ৰণাৰ সীমা যেতিয়া পাৰ হৈ যায় মানুহে কন্দা বন্ধ কৰি নীৰৱ হৈ যায়। খালী পকেটত প্ৰেম হলেও সংসাৰ নহয়। জীৱন সংগী সুন্দৰ হোৱাতকৈ সৎ হোৱাটো বেছি জৰুৰী। এজন ব্যক্তিৰ বাবে গোটেই জীৱন অপেক্ষা কৰাটো ভুল নহয়, কিন্তু এজন ভুল ব্যক্তিৰ বাবে এটা মুহূৰ্ত অপেক্ষা কৰাটো চৰম অন্যায়। জীৱন যুদ্ধত সকলোৱে তোমাক মাথো সান্তনা দিব, কিন্তু সেই যুদ্ধত তুমি অকলেই যুঁজিব লাগিব। যিটো পোৱা নাই সেইটো তোমাৰ নাছিল, যিটো তুমি পাবলৈ বিচাৰা সেইটোৰ পিছফালে পৰিশ্ৰম কৰা। ভালে থকাৰ বাবে হাঁহিটো বেছি প্ৰয়োজন, হওক সেইটো মিছা বা সঁচা। এই দুই ধৰণৰ ব্যক্তিক কেতিয়াও বিশ্বাস নকৰিবা। যিজনে কথাই প্ৰতি মিছা কথা কয়, যিজনে নিজৰ প্ৰশংসা নিজেই কৰে, অৰ্থাৎ আত্ম অহংকাৰী। যিজন মানুহে অপেক্ষা কৰিব জানে তেওঁৰ কাষলৈ এদিন নহয় এদিন সকলো বস্তুৱে উভতি আহে। হেৰাই যোৱাৰ পিছত সুখী হৈ লাভ নাই। থাকোঁতেই মূল্য দিবলৈ শিকা, গুচি যোৱাৰ পিছত নহয়। এজন মানুহ যিমানেই শক্তিশালী নহওক কিয়, প্ৰিয় মানুহজনৰ কাষত তেওঁ সকলো সময়তে দুৰ্বল। জীৱনত কেতিয়াও নিজৰ গুণৰ অহংকাৰ নকৰিবা, কাৰণ শিলগুটি যেতিয়া পানীত পৰে তেতিয়া নিজৰ ওজনৰ বাবেই ডুবি যায়। জোৰ কৰি সম্পৰ্ক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই। যিয়ে থাকিব বিচাৰে তেওঁ থাকিবই, আৰু যিয়ে নিবিচাৰে তেওঁক জোৰ কৰিও ধৰি ৰাখিব নোৱাৰিব। অৱহেলা বুজিবলৈ ভাষাৰ প্ৰয়োজন নহয়, ব্যৱহাৰেই যথেষ্ট। সম্পৰ্ক সেইটোৱেই য'ত বহুত দূৰত্ব থকাৰ স্বত্তেও কেতিয়াও গুৰুত্ব নকমে। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে তেতিয়া মানুহ বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা পাথৰ হৈ যায়। এনেকুৱা মানুহক কেতিয়াও ভাল নাপাব, যাৰ প্ৰয়োজনৰ বাহিৰে তোমাৰ আৰু কোনো মূল্যই নাই। তেওঁকেই ভাল পোৱা যিয়ে প্ৰয়োজনে অপ্ৰয়োজনে তোমাৰ প্ৰয়োজন অনুভৱ কৰে। অনুভূতি, ভাল পোৱা, মায়া এইবোৰ যিমানেই কমকৈ প্ৰকাশ কৰিবা মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কমকৈ পাব।